হেল্ল' এভৰিৱান, ডাঙৰসকলক নমস্কাৰ আৰু মোৰ মৰমৰ সৰুসকলক মৰম যাচিলোঁ। আহকচোন মোৰ এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। এয়া মই আৰম্ভ কৰিছোঁ আজিৰ ব্লগটো। মই কিচেনলৈ আহিছোঁ। মোৰ বোৱাৰী ধুনুৱে মোৰ কাৰণে কোমল চাউল ৰেডি কৰিছে। তাইও খাব। কোমল চাউল আপোনালোকে আপাৰ আচামৰ মানুহে চাগে চিনি পায়, যিটো আমাৰ এইফালে কয় বোকা চাউল। লৱাৰ আচামত কয় বোকা চাউল আৰু আপাৰ আচামত কয় কোমল চাউল। এয়া তাই কোমল চাউলখিনি তিয়াই থৈছিলে 10 মিনিট 20 মিনিটমান। এয়া আপাৰ আচামৰ পৰা অনাই কোমল চাউল হয়। তো তেলখিনি পৰিবলৈ ওলাইছিলে দেই। আপোনাক এটা কথা কৈ থওঁ, এই যে তেলখিনি ৰোৱা তেল যোৱাকালি এই ৰোৱা তেলখিনি একেদিনে শেষ কৰিব লাগে। তাৰমানে পিছদিনা কিবা এটা বনাই শেষ কৰি দিব লাগে। কেতিয়াও ৰৈ যোৱা তেল, মানে ৰান্ধনীশালৰ ৰৈ যোৱা তেল দুদিনলৈ ইউজ কৰিব নালাগে দেই। এইটো বিষাক্ত হৈ যায়, পেলাই দিব লাগে। কিবা বনাব নাই যদি পেলাই দিয়াই ভাল। আৰু নহ'লে একেদিনাই ধৰি লওক ৰাতিপুৱা ৰৈ গ'ল, গধূলি শেষ কৰি দিব লাগে খাই মেলি। এনেকুৱা যিকোনো আপোনাক কৈ আছোঁ ন, বোকা চাউল আৰু কোমল চাউলৰ পাৰ্থক্যটো সেয়াই। মই এতিয়া অকণমান ক্ৰীম লৈ খাম, মই আৰু বোৱাৰী ধুনু। চবচে আচৰিত কথা কি জানেনে, আমাৰ ঘৰত কোমল চাউল কোনো খাবলৈ ভাল নাপায়, অকল মই আৰু ধুনুৱে খাবলৈ ভাল পাওঁ। আমাৰ দুজনে খোৱা বহুত মিল আছে। আৰু বাবা মিঠুৱে একেবাৰে ভাল নাপায়, ঘৰৰ আন কোনোৱে ভাল নাপায়। তো মই এতিয়া ধুনু আৰু মই খাম কোমল চাউল। ক্ৰীম লৈ খাওঁ, মিঠা দৈ লৈ খাওঁ, এনেকৈ যিকোনো এটা বস্তু লৈ খাওঁ। আৰু লগত এতিয়া অকণমান গুড় ৰুকি দিম, গুড় যে, আৰু নহ'লে চেনি দিও খাব পাৰি। গুড় দিলে বেছি টেষ্ট বন্ধুসকল, যিটো বোকা চাউল কয়, কোমল চাউল কয়। আৰু নহ'লে আৰু এটা চবচে ভাল লগা খোৱা খাদ্য কৈ আছোঁ ৰ'বক। খোৱা খাদ্য মানে ভাল লগা এই কোমল চাউলৰ কথা। কোমল চাউলত অলপ মিহি দানা দি খাবচোন, ক্ৰীম আৰু মিহি দানা। এই খাদ্যটো আপোনাক খাই চাবই। কোমল চাউলত ক্ৰীম আৰু মিহি দানা দি খাব, ইমান ভাল লাগে ন বন্ধুসকল। যিকিনা মই আৰু ধুনু এতিয়া খাম, আমাৰ ঘৰতো কোনো নাখায়েই। মই বাস্কেটটো লৈ পানে তললৈ গৈ আছোঁ। মোৰ ধুনু সুধিছে ক'লৈ লৈ যাব মা। তো এইটো মানে কি হ'ল, মোৰ ডাইনিং টেবুলত আজি 3 দিনৰ পৰা কেইটামান ফল পৰি আছে। এনেই ঢাকন দি থৈছে বাৰু, ঢাকনি এখন দি, কিন্তু টেবুলখনত আছেতো। তো মই ভাবিলোঁ এইখনতে থৈ দিওঁ। এইটো মই ফল থ'বলৈ কিনিছিলোঁ। এই যে 100 টকীয়া বস্তু মাল বিক্ৰী কৰিবলৈ আহে যে, তাৰ পৰাই কিনিছিলোঁ 100 টকীয়া মালৰ পৰা। কিন্তু এই ঢাকনখন ক'ৰবাত সোমাই আছে, ঢাকনো এখন আছে, ঢাকনি এখন। তো মই ফলকেইটা বোলো তাতেই থৈ দিওঁ। এনেকৈয়ে পচিছে আৰু কলকেইটা পচিলেই ধৰক। কেইটামান খোৱা গৈছে বাৰু, কাৰণ 6-7টামান 1 ডজনমান কল ৰাখিছিল নেকি, মই বহুত কল দেখিছিলোঁ। এইকেইটা পচি গৈছে। পচি গৈ যোৱা কল লগে লগে পেলাই দিব লাগে। অকণমান বেয়া হোৱা কল কেতিয়াও খাব নালাগে বন্ধুসকল, খুব বেয়া। আৰু এটা কাম কৰিব পাৰে, পুৰুষ হওক মহিলা হওক, কলখিনি অলপমান ফেনেকি মানে বাকলিটো গুচাই গালত লগাই থ'লে বহুত স্কিনৰ বহুত উপকাৰ হয়। আপোনালোকে লগাই চাবচোন। এই টিপছবিলাক দি দিলোঁ মই, কিন্তু এইবিলাক মোৰ ব্লগবিলাকত প্ৰায় টিপছ থাকেই। যিকোনো টিপছ অলপ অলপ মই আপোনালোকক দিমেই। সেই কল আপোনাক ফেনেকি আপোনাক গালত লগাই চাব, পুৰুষ হওক মহিলা হওক। পকা কলটো একদম হাতেৰে ভালকৈ ফেনেকিব প্লেট এখনত, তাৰপিছত গালত লগাই থ'ব। 10 মিনিটৰ পৰা 20 মিনিট লগাই থ'ব। আপুনি স্কিনৰ সৌন্দৰ্যটো দেখা পাব কেনেকুৱা, বহুত ধুনীয়া। যেতিয়াই আপোনালোকে কিনিব নালাগে ন, ঘৰত থকা পকা কলটোকে এনেকৈ ফেনেকি দি দিব। আৰু এনেকৈ বেয়া হৈ যোৱা কল লগে লগে পেলাই দিব, কেতিয়াও নথ'ব। হাই বন্ধুসকল, এয়া মই ভাত খাবলৈ যাবলৈ ওলাইছোঁ। আৰু এতিয়া কেইটা বাজে কৈ আছোঁ ৰ'বক দেই। টাইমটো কওঁ জানো, লাজে লাগে দেখোন টাইমটো ক'বলৈ। কেইটা বাজিছে জানে, 4টা। ইমান দেৰিকৈ ভাত খাবলৈ আহিছোঁ মই, খাবলৈ মন যোৱা নাই। তাৰমানে দুপৰীয়া 1:30মান বজাতে মই আৰু বোৱাৰী খাই দিলোঁ কোমল চাউল ক্ৰীমেৰে। ক্ৰীম বিহুতে আনি থোৱা না, বিহুটো আৰু আজি 2 বিহু দিয়কচোন। তো খাই দিলোঁ, সেইকাৰণে ভাত খাবলৈ মন নাই। একদম ভোক নাই বুলি ক'ব পাৰি। একদম জপৰা হৈ আছোঁ, শুই আছিলোঁ মোবাইল চাই চাই। কিন্তু ভাত খাবলৈ কি কাৰণে আহিছে জানো, এটা বস্তু দেখাম আপোনালোকক।
আমাৰ ঘৰত কোনো নাখায়, মই খাবলৈ লৈছোঁ, মন যায়, ব্লগবিলাকত দেখা পাওঁতো। কেনেকুৱা হৈছে নাজানো আৰু, দেখাই আছোঁ। লাইট জ্বলাই লৈছোঁ দেই, লাইটকেইটা জ্বলাই লৈছোঁ, বেক কেমেৰা দি দেখাই আছোঁ ৰ'বক। এয়া হ'ল কুকুৰা মুৰ্গীৰ ঠেং। আমাৰ মানে 1 কেজিমান আনিছিলে আমাৰ ডগীকেইটাৰ কাৰণে, হাণ্টাৰ চেচিৰ কাৰণে 1 কেজি আনিছে। সিহঁতক অলপ অলপকৈ বনাই দিয়ে আছে, সিহঁতক বইল কৰি দিয়ে না, অকণমান বইল কৰি দিয়ে ধুনীয়াকৈ। এইটো মই ৰান্ধনীজনক ক'লোঁ মোক অলপ বনাই দিবিচোন, ময়ো খাম। মানুহেতো খায় না, এইটো মানুহে কিনিয়েই নিয়ে খাবলৈ। তাই মোৰ কাৰণে বনাই থৈছে, অকল ময়ে খাম বন্ধুসকল। লগত যদি সিবিধ থাকিলে আৰু ভাল লাগে হয়, পনীয়বিধ। যি নহওক, এয়া মাছৰ তেল নে কি, বেগেনা মাছৰ তেল। আৰু কি এয়া মাছৰ জোল বনাই থৈছে, বহুত বনাই এইবিলাক। আকৌ শুকান মাছৰ হেৰি, ওচৰৰ পৰা দেখা ৰ'ব। এই বনোৱা পদ্ধতিটো দেখুওৱা নহয়তো, সেইকাৰণে মানে বস্তুবিলাক দেখাবলৈ ভাল নালাগে। আপোনালোকক যদি বনোৱা পদ্ধতিটো দেখালোঁ হয়, চেষ্টা কৰিম বন্ধুসকল, মই আপোনালোকক বনোৱা পদ্ধতিটো দেখাবলৈ চেষ্টা কৰিম মই বাৰু। এইখিনি হৈ উঠা নাই আৰু, এই মাছৰ জোলখিনি দেখাইছে নহয়, দেখালে কণী কিমান বইল কৰি থৈছে। কিয় জানেনে, এইবিলাক এটা বস্তু মোৰ 2টা ল'ৰাই নাখাব, সেইকাৰণে এই কণী সিহঁতৰ কাৰণে বইল কৰি থৈছে। মানে মাছ খাবলৈ সিমান হেৰি নকৰে, সিহঁতে ভজা মাছটো খায়, কাঁইট নথকাটো। এইটো খাই বাৰু, ভাজি থ'লে খালে হয়। তো সেয়াও মাছ যোৱাকালি, চাৰিওফালে মাছ বন্ধুসকল। এতিয়া অকণমান ভাত খাম মই। এতিয়া কোনবিধ দি খাম কওকচোন, মানে মই এবিধ দি খাম। মই এয়া খাম আৰু এয়া খাম, এয়া শুকান মাছ। দেখিলে খাওঁ খাওঁ লাগি আছে। গতিকে আপোনালোকক যেতিয়া মোৰ পাকঘৰটোলৈ আনিছোঁৱেই, গতিকে অলপ সময় নষ্ট কৰক আৰু মোৰ লগত। এনেকৈ গোটেই আমি যেতিয়াই যি বাচনে ইউজ কৰোঁ ন, আমি কিন্তু ধুই লওঁ প্ৰতিটো বাচন। ধোৱাইতো চব ধোৱা, কিন্তু তথাপি আমি আকৌ নতুনকৈ ধুই লওঁ, তাৰমানে ৱাছ কৰি লওঁ। এইটো অভ্যাসে হৈ গৈছে। আলু ভাজি থৈছে চব, ইমানবিলাক আলু ভাজিছে। খাওঁতে আৰু সিহঁতে খালে অকণমান মাংস দি ভাত খালে বেটাহঁতে। সিহঁতক মাংস দিলে আৰু একোৱেই নালাগে, বুজিছে বন্ধুসকল। মাংস অলপ আছিলে, এতিয়া মাংস দি ভাত দিয়া হ'ল সিহঁতক। ঠিক আছে, মই ভাতখিনি বাঢ়ি লওঁ বন্ধুসকল, কাৰণ মই এইবিলাক গৰমো কৰিব লাগিব মাইক্ৰ'অভেনত। এইটোত গৰম কৰিম, গোটেই বাঢ়ি পানে থালখন ভৰাই দিম আৰু। গতিকে দেখাই আছোঁ ৰ'বক। আমাৰ লুচিৰ চিঞৰটো শুনিছেনে নাই? এনেকুৱা চিঞৰ বাখৰ কৰি আছে। বাহিৰৰ যে মেকুৰীকেইটা আহি কেলেই আমাৰ ছাদত বহিছে, ছালখনত, মানে আমাৰ কিটচেনৰ খিৰিকীখনৰ ওচৰত বহি আছে। দেখিছে আপোনালোকে বাহিৰৰ মেকুৰী আহি? মই সিহঁতক খাবলৈও দিছোঁ বাহিৰৰ মেকুৰীকেইটাক, সেইকাৰণে সি চিঞৰ বাখৰ কৰিছে আকৌ, মানে তাইৰ ঘৰ। এয়া মাছ সৰিয়হ দি বনাইছে, এয়া তেতেলী টেঙাৰে মাছৰ জোল, এয়া শুকান মাছ, লাওৰ যে ডাঠাটো, লাওৰ ডাঠা, আলু, শুকান মাছ, আৰু এইটো এই যে মুৰ্গীৰ ঠেংবিলাক গমেই পাইছে, কটাটো, মুৰ্গীৰ যিটো ঠেং পেলাই দিয়া ঠেংটো, সেইটো। আৰু এয়া মাছৰ তেলেৰে বেঙেনা ভাজা আৰু আলু ভাজি। এয়া মই এতিয়া ভাত খাম, 4:30 বাজিছেই।
অঁ 4:30 বাজিছে। বন্ধুসকল প্ৰায় ভাত খোৱা শেষৰ পিনে আৰু অকণমান চব খালোঁ। মাছৰ তেলেৰে যে বেঙেনাটো বনাইছে সেইটো খোৱা শেষ। এতিয়া এই ঠেংবিলাক খাই আছোঁ। গোটেইখিনি নাখাব নোৱাৰিম চাগে, লৈছোঁ আৰু। এতিয়া খাম সৰিয়হ। এইটো আগতে খাব লাগিছিল, কিন্তু মই এইটো আগতে খাম। এয়া হ'ল সৰিয়হ বটাই দি মাছ বনাইছে। এয়া চাউলটো দেখিছে, এই চাউলটো, এই ভাতটো মানে ভাতটো, এইটো ভাত মোৰ বোৱাৰীৰ ঘৰৰ পৰা মোৰ বিয়য়ে আনিছিলে। তেওঁলোকৰ ঘৰৰ চাউল হয়, ঘৰতে বান্ধিছে, মানে ঘৰতে তেওঁলোকৰ মেচিন আছে, মেচিনেৰে বান্ধি মানে বান্ধা বুলি মানে এইফালৰ মানুহ কয় চাগে, সেইফালৰ কি বুলি কয় নাজানো, অপৰচমাৰ আমাৰ ফালে কি কয় নাজানো। বাৰু যি হওক, এই ধানৰ পৰা যে চাউল উলিয়াই ঘৰতে কৰিছে, কিন্তু ঘৰতে মেচিন আছে বোৱাৰীহঁতৰ, নতুনকৈ কিনিছে বাৰু। এইটো ঘৰতে পৰিষ্কাৰ কৰি চফা কৰি ধানৰ পৰা চাউল উলিয়াই তেওঁলোকেও খায় আৰু আমালৈ অকণমান লৈ আহিছিলে। বহুত ঘৰতে হেৰি কৰা চাউল, বহুত টেষ্টি বন্ধুসকল, কোনো মেডিচিন নাই। আমি সৰুতে খাইছিলোঁ দেউতাহঁতৰ ঘৰত। আমাৰ দেউতাৰ ঘৰলৈ যেতিয়া যাওঁ, দেউতাৰ ঘৰটো ডিব্ৰুগড় তিতাডুমুৰু গাঁৱত, আমাক বছৰেকত এবাৰ লৈ যায় ন, তেতিয়া খাইছোঁ। তেতিয়াতো ঢেঁকীয়ে বান্ধাই চালেই খাইছোঁ, ভাত খাইছোঁ। এই সেনেকুৱাই লাগিছে, পুৰণি কথাবিলাক মনত পৰি গৈছে। যি কি নহওক বন্ধুসকল, এতিয়া খাওঁ সৰিয়হ দি বনোৱা মাছ টুকুৰাই দি, তাৰপিছত খাম শুকান মাছৰ জোল, তাৰপিছত টেঙা জোল, এনেকৈ খাম আৰু। সেয়া খালোঁ আৰু শেষ। সেই ইনজোৰ হোৱা মেকুৰীজনী আহিছে, দেখিছে বন্ধুসকল? এই যে ডিঙিত যে ইনজোৰ হৈছিলে, স্কিনটো ওলাই গৈছিলে ভিতৰৰ, কোনোবাই গৰম পানী বা জুই লগাই হেৰি কৰিছিলে। এই যে মুখখন ফুলি গৈছে গোটেই। এজনী ভয়তে পিছত থাকে, এইকেইটাই খাই পেলাব এতিয়া। জলদি খা। এই ইঞ্জৰজনী সেইজনী এতিয়া বহি গ'ল যে এইজনী। এই দেখিছে ডিঙিটো দেখাই পায়, শুকাইছে, মুখখনো ফুলিছে, দেখিছে বন্ধুসকল? চকুটো কেনেকুৱা হৈ গৈছে, কিনাৰৰ চকুটো। এতিয়া শুকুৱাই নাই, বৰ দুখ লাগে অ'। ধৰিব নোৱাৰোঁ নহয়, খাবকে দিছোঁ আৰু। এইকেইটাহে খাই দিলে। ইমান আহে, এনেকৈ খোৱা দিওঁ কাৰণে দুনিয়াৰ মেকুৰী আহে আকৌ। বলক, মোৰ ভাত খোৱা হ'ল আৰু। সেইজনী দেখিছেনে? আমাৰ ধুনু হয় এজনী। দেখিছে, সিহঁতৰ ঘৰ মেকুৰীকেইটাক মৰম কৰি আছে, মানে কেনেবাকৈ আনিব পাৰিলে চব মেকুৰী ছাগলী য'ত যি পায় আৰু ৰখিবই তাই। ৰ'বক, আপোনালোকক দেখাই আছোঁ সিহঁতৰ মেকুৰীকেইজনী ওচৰৰ পৰা। এইকেইজনী দেখিছে নহয়? দেখিছে? তাই সেইকেইজনীক মৰম কৰি আছে। আমাৰ ইয়াতে ইমান মেকুৰী আছে, তাই সেইকেইজনীক মৰম কৰি আছে। আমাৰ ধুনু হয়। সেইকেইটাকো মোৰ মানে কেনেবাকৈ আনিব পাৰিলে। বন্ধুসকল, আজি মোৰ গাটো বহুত বেয়া। যোৱাকালিতকৈ অকণমান আজি অলপ ভাল পাইছোঁ। যোৱাকালি গোটেই দিনটো মোৰ পায়খানা হৈছিলে, লেট্ৰিন হৈছিলে, তাৰ কাৰণে শৰীৰৰ পানী কমি গৈছিলে, লগতে ৰাতি সেইকাৰণে জ্বৰো আহি গৈছিলে। একদম জ্বৰ আছিলে মোৰ। তো টেবলেট চব ধৰণৰ টেবলেট খাইছোঁ, জ্বৰৰ খাইছোঁ, খালি পায়খানাৰ খোৱা নাই। যি কি নহওক, একেবাৰে মুখৰ মাতেই বন্ধ হৈ গৈছিল। গতিকে আজিলৈ মই এতিয়া ভাল পাইছোঁ বন্ধুসকল। আজিলৈ মোৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই, টাটা।